বানপানীত সমস্যাত কিমান যে লোক আজি সমস্যাত ভুগি আছে, তেওঁলোকৰ অৱস্থা চাই সঁচাকৈ বৰ বেয়া লাগি আছে। যোৱাবাৰ আমাৰ ইয়াত বানপানীত আমাৰ গোলাঘাট জিলাৰ যেতিয়া হৈছিলে বানপানী, তেতিয়া আমাৰ ঘৰৰ কাষতে এখন LP স্কুল আছে। সেই LP স্কুলতে দেখিছোঁ কিমান সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকে কিছুমানে কেঁচুৱালৈ লৈ আহিছে আৰু তেওঁলোকৰ ঘৰবিলাক সম্পূৰ্ণ ডুব যোৱা। আৰু যেতিয়ালৈকে পানী নুশুকালে তেতিয়ালৈকে আমাৰ স্কুলৰ কাষতে স্কুলতে তেওঁলোকে আছিলে। কিন্তু এইবাৰৰ যি বানপানী, এইবাৰৰ বানপানীয়ে মানুহক সকলোখিনি নষ্ট কৰি পেলালে। কিমান মানুহ পীড়িত, কিমান মানুহ আজি দুখ হৈ, কিমান মানুহে নিজৰ পৰিয়ালক হেৰুৱাইছে। ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে এই সমস্যাবিলাক তেওঁলোকে এনে বিপদমুখী সমস্যাক তেওঁলোকে শক্তি পায়, যাতে আকৌ পুনৰ সজীৱ হৈ উঠিবলৈ। সঁচাকৈ প্ৰকৃতিৰ এই যি ৰূপ, এই ৰূপটো কিন্তু বৰ বিপদজনক। কেতিয়া কাৰ কি হৈ যাব কোনেও ক'ব নোৱাৰে। সেয়েহে সদায় আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে এনে অৱস্থা আকৌ পুনৰ নহয় আৰু সকলোফালে যিফালে গৰাখহনীয়া আছে সেইফালে এতিয়া খৰালি কালত যাতে সকলোফালে ৰাস্তা পদূলি সম্পূৰ্ণ সকলোৱে সুন্দৰকৈ ৰাখে আৰু তেওঁলোকৰ নিজৰ অঞ্চলৰ বা নিজৰ নৈৰ কাষৰ অঞ্চলসমূহ যাতে গৰাখহনীয়া নহয় তাৰ কাৰণে ব্যৱস্থা লয়। কাৰণ ইমান যে মানুহ দুখিত, ইমান মানুহ পীড়িত, তেওঁলোকক চালে নিজৰ যে নহ'ব তেনেকুৱা কথা নহয়। সমস্যা সকলোৰে হয়, সমস্যা আৰু তাৰ সমাধানো আছে। গতিকে এনে সমস্যাৰ মাজতো সকলোকে এতিয়াই বাৰ্তা দিওঁ যে আপোনালোক যি সমস্যাত ভুগি আছে যাতে সেই সমস্যাৰ পৰা পুনৰ সজীৱ হওক। কাৰণ যিবিলাক হেৰুৱাই যোৱা বস্তু আকৌ ঘূৰাই নাপাওঁ, কিন্তু জীয়াই থকাটো মানুহৰ এটা প্ৰকৃত ভগৱানৰ এটা আশীৰ্বাদ। গতিকে জীয়াইতো থাকিব লাগিব। যিসকল জীয়াই আছে তেওঁলোক যাতে ভালকৈ থাকক, তাৰ কাৰণে সকলোৱে যাতে তেওঁলোকৰ ব্যৱস্থা, তেওঁলোকৰ খাদ্য পানী যোগান ধৰি আছে। যিসকলে তেওঁলোকৰ এই পীড়িত লোকসকলৰ বাবে খাদ্য যোগান ধৰিছে, চৰকাৰেও বহুত তেওঁলোকৰ কাৰণে সহায় কৰি আছে। ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোক সুস্থ হয় আৰু আকৌ যেন এনে দৃশ্য আমি দেখিবলৈ নাপাওঁ, তাৰ কাৰণে ভগৱানক পুনৰ প্ৰাৰ্থনা কৰিছোঁ। সকলোৰে মংগল কামনা কৰি ইমানতে ভিডিঅ'টি শেষ কৰিছোঁ।